এয়া বেল লৈ লৈছোঁ আজি চেক বনাম তাৰপিছতে মিক্সিটো লৈ লৈছোঁ এতিয়া ধুনীয়াকৈ বনাম ইয়াত গৰম দিন তাৰপিছত তেতিয়া মিক্সিটো অকণমান চাফা আমুল এটা আনি লৈছোঁ ইমানখিনি হৈ গ'ল বেলটো উকতি বেল এফাল ল'লোঁ সম্পূৰ্ণকৈ চামুচে উকতি লৈ ইমানখিনিমান হ'লগৈ আৰু যথেষ্টখিনিয়ে হ'লগৈ আমাৰ বেছি মানুহ নাই কম মানুহ 4-5 গিলাচ আৰামত ওলাই যাবগৈ এইখিনি ইয়াতে মই এতিয়া সংমিশ্ৰণ কৰিম লিকুইড গাখীৰ চেনি দিম গুড়টো নাই বুলি কৈছোঁৱেই ইমানখিনি হ'লগৈ আৰু যথেষ্টখিনি হৈ যাব আমালৈ এয়া মই এতিয়া ইয়াতে লিকুইড গাখীৰটো ঢালি দিলোঁ গাখীৰৰ মুখখন ভালদৰে কটা নহ'ল একদম চিটিকি পৰিছে যেনি তেনি সঁচাকৈ গৰম দিনত এই বস্তুবিলাক খাবচোন আপোনালোকে যিবিলাক কোম্পানীয়ে বনায় সেইবিলাক খোৱাতকৈ আপোনালোকে এইবিলাক ঘৰতে বনাই খাবচোন সৰু ল'ৰা ছোৱালীবিলাকক খোৱালেও এইবিলাক যথেষ্ট মগজ হয় বুলিও শুনো আৰু ভাল ঠাণ্ডা লাগে যথেষ্ট এইখিনি গৰমত খাই দিলে মানে গৰমৰ পৰা আহি যদি 1 গিলাচ খাই দিয়া যায় সঁচাকৈয়ে বহুত দেহাটো আৰাম পোৱা যায় আৰু ভালো লাগে খাবলৈও টেষ্টি হয় আপোনালোকে যদি চেনি দি নাখায় গুড় অকণমান দি খাব আৰু বেলটো এনেই অৱশ্যে পকিলে মিঠাই হয় নিদিলেও হয় অৱশ্যে তথাপিও বেছি মিঠা খোৱাসকলে গুড় অকণমান দি খাব আৰু গুড় খালে এনেও চুগাৰটো নহয় বাৰু চেনিটো খালেহে চুগাৰটো হয় মিঠা খোৱাসকলক কৈছোঁ চুগাৰ যাৰ আছে এইবিলাক কোনো ছাইড এফেক্ট নকৰে সৰু ল'ৰা ছোৱালীক এইবিলাক খুৱাব পাৰিলে মানে ভাল ঘৰতে পোৱা বেল হওক ইত্যাদি কিবাকিবি বস্তু গৰম দিনৰ কাৰণে খুব উপকাৰী বস্তু হয় এইবিলাক খুৱাব লাগে ল'ৰা ছোৱালীক পৰাপক্ষত পালে মানে খুৱাব লাগে আৰু মই আমাৰ গাঁৱতে ওলাই গৈছিলোঁ আজি পালোঁ লৈ আনিছিলোঁ ল'ৰা ছোৱালীকেইটা খাব বুলি মই প্ৰতি বছৰে পালে মানে সিহঁতক আনি খুৱাওঁ নহ'লেও কেতিয়াবা বজাৰতো পোৱা যায় আজিকালি প্ৰায়ে বজাৰত ওলায় এইবিলাক বস্তু এনেকৈ আপোনালোকে মিক্সিত দি ল'ব মিক্সিত দি ল'লে কি হয় ল'ৰা ছোৱালীয়ে খাবলৈ বেয়া নাপায় এনেকৈ ডখৰকৈ খালে মানে টেষ্টিও নালাগে আৰু খায়ো ভাল নালাগে মই এতিয়া গুড় নথকাত মই কি কৰিছোঁ চেনিকে দি দিছোঁ বেছি দিয়া নাই চেনি 2 চামুচ দিলোঁ আৰু 3 চামুচ এয়া 4 চামুচ হৈ যাব আৰু ইমান নিদিওঁ বেছি মিঠা খোৱা ভাল নহয় এতিয়া মই ঢাকনিখন মাৰি দিওঁ তাৰপিছত এতিয়া মিক্সিটো মাৰি দিম তাৰপিছত আৰু ৰেডিয়ে হৈ যাব লাহেকৈ বেছি নালাগে 2 মিনিটত ৰেডি হৈ যাব চাব আপোনালোকে মই এইটো মিক্সিত ভৰাই ল'লোঁ মিক্সিত ভৰাই লৈছোঁ এতিয়া মই মাৰি দিম এতিয়া তাৰপিছতে আৰু খাবই পৰা হ'ব মিক্সিত মাৰি লৈছোঁ এতিয়া খুলি দিম চাব দেই কেনেকুৱা হৈছে জনাব চক তেনেই আপোনাৰ হেৰি দৰে লগা নাইনে বাৰু এটা গাখীৰ যে কি এটা গাখীৰ আছিল যে আপোনাৰ চক কিমান ধুনীয়া হৈছে এতিয়া আৰু সুন্দৰকৈ পৰিৱেশন কৰাৰহে কথা আৰু চক এইখিনি চক কিমান ধুনীয়া একদম কালাৰ চক আপোনালোকে খাব পৰা আমি একদম মানে বহুত টেষ্টি হ'ব কিন্তু গুড় বহুতে গুড় দি খায় গুড় নাছিল আজি আমাৰ ঘৰত গুড় শেষ হৈ গ'ল গুড় দি বনাবচোন বস্তুটো বেছি টেষ্টি হয় খাবলৈ কাৰণে কালাৰ ঢাকনিখনতো ইমান ধুনীয়া এটা কালাৰ উঠিছে চাওকচোন কেনেকুৱা এটা ধুনীয়া মানে গাখীৰ চাহৰ দৰে উঠিছে কিন্তু হেৰি আপোনাৰ বহুত ধুনীয়া এটা কালাৰ চক আহক খাওঁগৈ এতিয়া আহক কাৰ লোভ লাগিছে জনাব দেই গৰম দিনত খাবচোন একদম মানে গৰমৰ পৰা আহি খালে মানে ঠাণ্ডা লাগি যাবগৈ গৰমৰ পৰা আহি যদি আপুনি এইটো এক গিলাচ খাই দিয়ে আপুনি এনেকৈ একদম ঠাণ্ডা লাগি যাব আপোনাৰ আপুনি ঠাণ্ডা যেনেকৈ যিবিলাক আমাৰ বৈজ্ঞানিক পদ্ধতি বনোৱা হয় ক'ল্ড ড্ৰিংকছ তাৰপিছতে ঠাণ্ডা আপোনাৰ এইবিলাক মাজা চাজা এইবিলাক খোৱাতকৈ আপোনালোকে ঘৰতে পোৱা নহ'লেতো বা বেল আজি এতিয়াতো একদম বেলৰ ছিজন আৰু য'তে হ'লেও পোৱা যায় এনেকুৱা বেল দুটামান আনি বেল এটা হ'লেও হৈ যায় বেছি ডাঙৰ নালাগে আমি এটা বেলৰ বেছি নল'লোৱে আধা ল'লোঁ আৰু এফালমান ল'লোঁ এনেকৈ আপোনালোকে খাই চাব আমি কাৰ খাবলৈ মন গৈছে আহক খাওঁগৈ আহক এতিয়া এইয়া চক
আপোনালোকে এয়া চাওক আমি 4জন মানুহ আমাৰ কাৰণে সুন্দৰকৈ আধা গিলাচ হৈ গ'ল ইমান নালাগে ইমানো নাখাওঁ বেছি খোৱাটোও বেয়া যিকোনো বস্তু নহয় জানো বাৰু এতিয়া খাম দেই হওক এতিয়া খাই চাওঁ কেনেকুৱা লাগে খাই চাওঁ দেই